অলপ আগতে মোৰ এটা পাৰ্চেল আহিলে, তো বলক আপোনালোকৰ সৈতে একেলগে আনবক্সিং কৰোঁ যে ভিতৰত কি আছে। তো এতিয়া বলক আমি খোলোঁ। তো আৰু প্লাষ্টিকটো ইমানে টান আছিলে যে খুলিবলৈ মই ইমান টান পাইছোঁ কি ক'ম। আৰু দেখি পেলাই খুলি কিনে মোৰ মনটো ইমান ভাল লাগি গৈছে, কাৰণ যেনেকুৱা কালাৰ দিছিলোঁ ঠিক তেনেকুৱা আহিছে। এতিয়া বলক ভিতৰত মানে ভালকৈ খুলি চাওঁ যে কাপোৰটো ঠিকে আহিছে নে নাই। তো মই বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ বহুত দিনৰ পৰা ৰখি আছিলোঁ এইটো পাৰ্চেলৰ কাৰণে। আৰু এয়া চাওক, এটা কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ, শ্বৰ্ট কুৰ্তি, বহুত বেছি প্ৰিটি কালাৰটো, আৰু বহুত বেছি মানে মোৰ ভাল লাগিছিল, আৰু দেখিও ভাল লাগিলে, আৰু কোৱালিটিটো বহুত ধুনীয়া আহিছে। তো বলক এতিয়া পিন্ধি কিনে দেখাওঁ। আৰু এয়া চাওক, মই পিন্ধিছোঁ, দেখিছেনে ইমান ভাল লাগিছে, মানে কালাৰটো আৰু ধুনীয়াকৈ মিলিছে। কিন্তু এটা প্ৰব্লেম হৈছে, হাত দুখন বহুত ডাঙৰ আহিছে, আৰু গাটো মানে ঠিকে আহিছে, পাৰফেক্ট আহিছে, কিন্তু হাত দুখন মানে মোৰ তাতে বহুত ডাঙৰ হৈছে। চ' এইখিনি চিলাই কৰি ল'ব লাগিব। বাকী কালাৰ আৰু কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া। আপোনালোকক যদি লিংকটো লাগে তেতিয়াহ'লে কমেণ্ট কৰিব লিংক বুলি, লিংকটো দি দিম। আপোনালোকক লাগিলে অৰ্ডাৰ কৰিব পাৰে, একদম ধুনীয়া পাৰফেক্ট কোৱালিটি। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।